নিজৰ মাইণ্ড ছেটআপটো কাৰণ যেতিয়া আপুনি কিবা এটা কোৰ্সত আপুনি এনৰোলমেন্ট ল'বলৈ যাব তো প্ৰথমতে আপুনি নিজে ক্লিয়াৰ হোৱা দৰকাৰ যে মই এজন মেকআপ আৰ্টিষ্ট বা মই এজন বিউটিশিয়ান হ'ব বিচাৰিছো নে নাই যদি আপুনি সঁচাকৈ বিচাৰিছে যে আপুনি এজন বিউটিশিয়ান হ'বলৈ বা এজন মেকআপ আৰ্টিষ্ট হ'বলৈ তো তেনেহলে আপুনি প্ৰথমতে মাইণ্ডত ক্লিয়াৰ হোৱা দৰকাৰ কাৰণ আপুনি যেতিয়া এই ষ্টেপটো ল'ব তেনেহলে আপুনি ফিজিক্যালি মেন্টালি আপুনি ৰেডি কৰিব লাগিব নিজকে আৰু লগতে ফাইনান্সিয়ালিও আপুনি ৰেডি কৰিব লাগিব কাৰণ আপুনি এটা যেটা কোৰ্স কৰিব কোৰ্সৰ এটা ফিজ থাকিব লগতে আপোনাৰ প্ৰডাক্টছৰ এটা প্ৰাইস আপুনি পেমেন্ট কৰিব লাগিব আপোনাৰ আহা যোৱা এনেকুৱা বিভিন্ন ধৰণৰ আপোনাৰ এক্সপেন্ডিচাৰবোৰ হ'ব তো আপুনি ফাইনান্সিয়ালিও এটা প্ৰিপাৰেচন ল'ব লাগিব তো ফিজিক্যাল মেন্টাল এন্ড ফাইনান্সিয়াল এই তিনি ধৰণে আপুনি নিজকে সুধি চাওক যে মই প্ৰিপেয়াৰ নে যদি আপুনি প্ৰিপেয়াৰ্ড তো তেনেহলে আপুনি ডেফিনেটলি এই মই যিখিনি বস্তু কলো সেই বস্তুবোৰ আপুনি চেক আউট কৰি এটা ভাল এটা কোৰ্সত আপুনি এনৰোলমেন্ট ল'ব পাৰে